Hello everyone, Ranjit here. Welcome back to my YouTube channel. Spoken English ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আমি বেসিক পৰ্যায়ৰ পৰা এডভান্স পৰ্যায়লৈকে ইংৰাজী শিকি গৈ আছো। আৰু আজিৰ এই ভিডিঅ'টোত আমি স্পোকেন ইংলিছৰ ওপৰত আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। শেষলৈকে ভিডিঅ'টো চাই থাকিব। স্পোকেন ইংলিছ ক্লাছ 2 আজিৰ দ্বিতীয় ক্লাছত আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। আমি ক্লাছ 1ত আলোচনা কৰিছিলো প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যিমান সেন্টেন্স আছে সেই সকলোবিলাক বাক্য আমি কেনেদৰে লিখিব পাৰো সেই বিষয়ে আলোচনা কৰিছিলো প্ৰথম ভিডিঅ'টোত। আৰু আজিৰ এই ভিডিঅ'টোত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিম যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স উদাহৰণ স্বৰূপে মই ভাত খাই আছো, হি এতিয়া বজাৰলৈ গৈ আছে, তাই এতিয়া বিছনা পাৰি আছে, হিহতে বন্ধুৰ লগত কথা পাতি আছে। এনেকুৱা ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লাগে তেতিয়া হলে আমি জানিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। আৰু মই কথা দিছো আপোনালোকে আজিৰ এই ভিডিঅ'টোত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যিবিলাক কাৰ্য বৰ্তমানত চলি থকা বুজায় সেইবিলাক বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয়। আমি উদাহৰণটো চালেই বুজি পাওঁ। মই ভাত খাই আছো, ইয়াৰ অৰ্থ হ'ল মই এতিয়া ভাত খাই আছো। মোৰ ভাত খাই থকা কাৰ্যটো চলি আছে, এতিয়া চলি আছে। মই এতিয়া বজাৰলৈ গৈ আছো, এই বাক্যটোত মই এতিয়া বজাৰলৈ গৈ আছো কামটো চলি আছে আৰু এই যে বজাৰলৈ গৈ থকা কাৰ্যটো মই বৰ্তমানত কৰি আছো। এনেকুৱা অৰ্থত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয়। যে ৰুমিয়ে এতিয়া এখন চিঠি লিখি আছে, ইয়াৰ অৰ্থ হ'ল ৰুমিৰ চিঠি লিখা কাৰ্যটো বৰ্তমান চলি আছে। এই অৰ্থত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। সো এই বাক্যবোৰ আমি কেনেকৈ লিখিম বা কেনেকৈ কম ইংৰাজীত তাৰ বাবে আমাক স্ক্ৰীনত দেখুওৱা গঠনটোৰ প্ৰয়োজন। গঠনটো হ'ল সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভার্ব আইএনজি প্লাস অবজেক্ট। এই যেটো বাক্যৰ গঠন এই গঠন মতে সকলোবিলাক বাক্য প্ৰেজেন্ট কন্টিনিউয়াসৰ টেন্সৰ সকলো বাক্য আমি এই গঠন মতে লিখিব লাগিব, ক'ব লাগিব। তেতিয়া আমি ইংৰাজীত নিশ্চয়কৈ ক'ব পাৰিম এনেকুৱা ধৰণৰ বাক্য। কিছু প্ৰেক্টিছ কৰাৰ পিছতে আপোনালোকে ক'ব পৰা হ'ব। মই ভাত খাই আছো, মই হল সাবজেক্ট আইৰ পিছত এম ইজ আৰৰ এম বহিব। মই তলত কৈ আছো যে আইৰ পিছত এম হয়, বাকি ইউ হলে কি হ'ব, হি হলে কি হ'ব, সি হলে কি হ'ব, দে হলে কি হ'ব, এটো মই পিছত কৈ আছো। আইৰ পিছত এম হয় আই এম। এতিয়া ভাৰ্বৰ লগত আইএনজি লগাব লাগে। ভাৰ্ব হৈছে খাই আছো, ইটিংটো হৈছে ভাৰ্ব, ভাত হৈছে অবজেক্ট, সেইটো হৈছে ৰাইচ। মনত ৰাখিবা অসমীয়া বাক্যত একেবাৰে শেষত যেটো থাকে সেইটো হৈছে ভাৰ্ব। মই ভাত খাই আছো এই বাক্যটোত যদি আপোনাক ভাৰ্ব বিচাৰিব দিয়া হয় আপোনালোকে একেবাৰে বাক্যটোৰ শেষৰ ফালে যাব। শেষত কি আছে? খাই আছোটো ভাৰ্ব। অসমীয়া বাক্যৰ একেবাৰে শেষৰ ফালে থকাটোৱে ভাৰ্ব হয়। আৰু ইংৰাজীত প্ৰথমে সাবজেক্ট থাকে, 2 নম্বৰ স্থানত ভাৰ্ব থাকে। এতিয়া আমি কিছুমান আমাৰ দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ হোৱা বাক্য আমি প্ৰেক্টিছ কৰিম আৰু প্ৰেক্টিছ আমি যিমানে কৰিম সিমানে আমাৰ ইংৰাজীত ফ্লুয়েন্সি আহিব। তাৰ আগে এইখিনি কথা জানিব লাগে যে সাবজেক্টৰ স্থানত কি আহিব পাৰে? আই মানে হৈছে মই, উই আমি, ইউ তুমি, ইউ তোমালোক, হি সি, সি তাই,
দে দেটো মই লিখা নাই দে সিহঁত ৰাম হৰি যদু মধু দ্য বয় দ্য গাৰ্ল দ্য মেন এনেকুৱা ধৰণৰ এইবিলাক কৰ্তা অসমীয়াত কৰ্তা কয় ইংৰাজীত কোৱা হয় ছাবজেক্ট ইয়াৰ পিছত এম ইজ আৰ তাৰপিছত ভাৰ্বৰ লগত আই এন জি আইৰ লগত হয় এম আই এম ইটিং উই আৰ ইটিং ইউ আৰ ইটিং হি চি ইজ ইটিং অৰ্থাৎ আইৰ পিছত এম হয় উইৰ পিছত আৰ হয় ইউৰ পিছত আৰ হয় হি চিৰ পিছত ইজ হয় আৰু এইফালে যিটো অবজেক্ট আছে সেইটো ৰাইচ হ'ব ৰাইচটো হৈছে অবজেক্ট মনত ৰাখিবা ৰাম হৰি দ্য বয় দ্য গাৰ্ল এইবিলাকৰ পিছত ইজ আহিব দ্য বয় দ্য গাৰ্ল দ্য কাউ দ্য মেন এইবিলাকৰ পিছত ইজ আহিব যদি বহু বচন হয় দ্য বয়জ আৰ দ্য গাৰ্লছ আৰ দ্য কাউজ আৰ দ্য মেংগোজ আৰ বহু বচন হ'লে আৰ হয় একবচন হ'লে ইজ হয় এতিয়া আমি উদাহৰণ লৈছোঁ যে তাই কিতাপ পঢ়ি আছে চিৰ পিছত এমিজাৰৰ ইজ চি ইজ ভাৰ্বটো একেবাৰে শেষৰ ফালে আছে পঢ়ি আছ ৰিডিং চি ইজ ৰিডিং এ বুক তাই কিতাপ পঢ়ি আছে চি ইজ ৰিডিং এ বুক এতিয়া মই কিছুমান অসমীয়া বাক্য ক'ম আৰু আপোনালোকে মনৰ ভিতৰতে এনচাৰটো ভাবিব মই এনচাৰটো একেলগে কৈ যাম যে তাই বজাৰলৈ গৈ আছে চি ইজ গোয়িং টু মাৰ্কেট চি ইজ গোয়িং টু মাৰ্কেট সি ম'ম' খাই আছে হি ইজ ইটিং ম'ম' হি ইজ ইটিং ম'ম' সিহঁতে ক্ৰিকেট খেলি আছে দে আৰ প্লেয়িং ক্ৰিকেট দে আৰ প্লেয়িং ক্ৰিকেট ৰাজুই ভায়লিন বজাই আছে ৰাজু ইজ প্লেয়িং অন দ্য ভায়লিন ৰাজু ইজ প্লেয়িং অন দ্য ভায়লিন তাই চিনেমা চাই আছে চি ইজ ৱাটছিং এ মুভি চি ইজ ৱাটছিং এ মুভি সি ভনীয়েকক গালি পাৰি আছে হি ইজ স্কল্ডিং হিজ চিষ্টাৰ হি ইজ স্কল্ডিং হিজ চিষ্টাৰ আমি স্কুললৈ গৈ আছোঁ উই আৰ গোয়িং টু স্কুল উই আৰ গোয়িং টু স্কুল গতিকে ওপৰত দেখুওৱা বাক্যৰ যিটো গঠন সেই গঠন অনুসৰি আমি এই আটাইবোৰ বাক্য অতি সহজতে ইংৰাজীত ক'ব পাৰোঁ আৰু ইয়াৰ পিছত আৰু কেইটামান চেণ্টেন্স আমি প্ৰেক্টিছ কৰিম আমি যিমানে বেছি প্ৰেক্টিছ কৰিম সিমানে আমাৰ ইংৰাজীত ফ্লুৱেঞ্চি আহিব তুমি খানা বনাই আছা ইউ আৰ কুকিং ফুড ইউ আৰ কুকিং ফুড সি ৰাস্তাত খোজ কাঢ়ি আছে হি ইজ ৱাকিং অন দ্য ৰোড হি ইজ ৱাকিং অন দ্য ৰোড সি চাহ খাই আছে হি ইজ টেকিং টি মই আগতেও কৈছোঁ টেক ভাৰ্বটো খোৱা অৰ্থত ব্যৱহাৰ কৰিব পাৰি হি ইজ টেকিং টি মই এতিয়া গা ধুই আছোঁ আই এম টেকিং এ বাথ নাও আই এম টেকিং এ বাথ নাও তুমি ভাত খাই আছা
You are eating rice. You are eating rice. সি গাখীৰ খাই আছে. He is drinking milk. He is drinking milk. সি চশমা পিন্ধি আছে. He is wearing spectacles. বা আমি ক'ব পাৰোঁ he is wearing glasses. সবিতাই কবিতা লিখি আছে. সবিতা is writing a poem. সবিতা is writing a poem. সি ছবি আঁকি আছে. He is drawing a picture. He is drawing a picture. মোৰ ভাইটিয়ে হোমৱৰ্ক কৰি আছে. My brother is doing his homework. My brother is doing his homework. সি বন্ধুৰ সৈতে কথা পাতি আছে. He is talking with his friends. He is talking with his friends. সি ভায়েকৰ লগত কাজিয়া কৰি আছে. He is quarreling with his brother. He is quarreling with his brother. তাই গান শুনি আছে. She is listening to a song. She is listening to a song. সি বিছনা পাৰি আছে. He is making his bed. He is making his bed. তাই বিছনাত শুই আছে. She is sleeping in the bed. She is sleeping in the bed. তুমি কিতাপ পঢ়ি আছা. You are reading a book. You are reading a book. ৰাহুলে কিতাপ কিনি আছে. Rahul is buying books. Rahul is buying books. সি ৰুমটো চাফা কৰি আছে. He is cleaning the room. He is cleaning the room. সি তাৰ কাপোৰ ধুই আছে. He is washing his clothes. He is washing his clothes. ৰিম্পীয়ে চাইকেল চলাই আছে. Rimpi is riding a bicycle. Rimpi is riding a bicycle. সি নদীত সাঁতুৰি আছে. He is swimming in the river. He is swimming in the river. সি গছত উঠি আছে. He is climbing a tree. He is climbing a tree. সি শাক-পাচলি বিক্ৰী কৰি আছে. He is selling vegetables. He is selling vegetables. সি গান গাই আছে. He is singing a song. He is singing a song. সিহঁতে চিলা সাজি আছে. They are making kites. They are making kites. আহি আমি ভিডিঅ'টোৰ অন্তিম ক্ষণত উপস্থিত হৈছোঁ. এতিয়া আমি গম পালোঁ যে এম ইজ আৰ শুদ্ধ ৰূপত বহাব লাগে আৰু তাৰপিছত থকা ভাৰ্বৰ লগত ING লগাব লাগিব. এইটো কণ্টিনিউৱাছ টেন্সৰ গঠন হয়. আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে আয়ত্ত কৰিব পাৰিছে.
গতিকে যিসকলে মোৰ চেনেলটোত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত নিশ্চয়কৈ লাইক কৰিব চ' পৰৱৰ্তী সময়ত মই স্পকেন ইংলিছৰ ওপৰত এনেকুৱা ধৰণৰ আৰু অধিক ক্লাছ লৈ আহিম চ' ডেটছ ইট ফৰ টুডে চি ইউ ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ অল